আফ্রিকান সোয়াইন ফিভার এটা মানে অতি সংক্রামক এটা ভাইরাস আর এই ভাইরাস এবার বিশেষকৈ আমাৰ পশুপালকসকলৰ ওপৰত এটা মানে গভীৰ প্ৰভাৱ পেলাইছে আমাৰ এতিয়ালৈকে আমাৰ যেটো হাতত আমাৰ যেটো ডাটা যে আমাৰ 7খন ডিস্ট্ৰিক্টটো বেছিকৈ আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰকোপ বাঢ়িছে আমাৰ যেনেকৈ ধেমাজি ডিব্ৰুগড় যোৰহাট কামৰূপ এনেকৈ 7খন জিলাত স্ট্ৰিক্টলি গাহৰি মানে তাতে ট্ৰান্সপোৰ্টেশনো বন্ধ ৰিটেল সেলিং মানে সেল কৰাও বন্ধ কাৰণ ইয়াত বহুত মানে আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰকোপ বাঢ়িছে আৰু আমাৰ ইনাৰ ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্টও আমি বন্ধ কৰিছোঁ যাতে আৰু এটো বিয়পি না যায় আৰু যাতে না বাঢ়ে তাৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আমি যি ব্যৱস্থা ল'ব লগা হয় এটো আমি লৈছো আপোনালোকে দেখিব যে আমাৰ আপুনি কৈছে যে বাহিৰৰ ৰাজ্যৰ পৰা গাহৰি আহে এটো সত্য কাৰণ আমাৰ ইয়াৰ যিমান প্ৰডাকচন এটো আমাৰ সাফিচিয়েন্ট প্ৰডাকচন নহয় তাৰ কাৰণে আমাৰ হৰিয়ানাৰ পৰা পাঞ্জাবৰ পৰা ইয়াত গাহৰি আহে আমাৰ নহয় গোটেই মেঘালয় মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ তেওঁলোকৰ আহে এটো আমি বন্ধ কৰিব নোৱাৰো কাৰণ তেওঁলোকৰ মানে বেলেগ বেলেগ ৰাজ্য তেওঁলোকৰ যেটো এক্সপাৰ্ট ডিমান্ড তেওঁলোকে এটো ইয়া কৰি থাকে কিন্তু আমি তাতে কেইটামান স্ট্ৰিক্ট এসঅপি আমি জাৰি কৰিছো তাহাৰ পিছত ৰেন্ডম চেকিং হ'ব চেকিংত যদি আগত আছিল চেকিং হলে মানে যদি পজিটিভ হয় পজিটিভ ডিক্লেয়াৰ কৰিব কিন্তু তাৰ পিছত কোনো একচন নহয় মানে এটো তেওঁলোকে ব্যাক কৰি লৈ যায় এতিয়া আৰু ব্যাক নহব